আজি ৰাভা যৌথ মঞ্চ, UPPL, গণশক্তি, অসম গণ পৰিষদ সকলোৰে সৈতে আমি হাতে হাত ধৰি আগবাঢ়িছোঁ। আৰু আমি এই চেগতে আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে গণশক্তি, অসম গণ পৰিষদ, UPPL আৰু যৌথ মঞ্চ, ৰাভা যৌথ মঞ্চক আন্তৰিকতাৰে প্ৰতিগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। মিত্ৰতাৰ ধৰ্ম ইমান সুন্দৰকৈ পালন কৰি একেবাৰে পদুম ফুলৰ প্ৰাৰ্থী হ'লেও যিদৰে তেওঁলোকে একদম নিজৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিছে, এইটো এটা আচলতে নিদৰ্শন হৈ ৰ'ব। তাৰ বিপৰীতে আমি নকওঁ, লোকৰ কথা পতাৰ সময় নাই। তাৰ বিপৰীতে আপোনালোকে জানে আমাৰ শিৱসাগৰ জিলাতে হওক বা চৰাইদেউ জিলাতে হওক, তেওঁলোক বিৰোধীৰ যিটো ঐক্য তাত কেনেধৰণৰ আজি পৰ্যন্ত খেৱলা খেৱলি চলি আছে। এয়া হ'ল মিত্ৰতাৰ ধৰ্ম। আমি পুনৰবাৰ গণশক্তি, গণ পৰিষদ, ৰাভা যৌথ মঞ্চৰ UPPLক ধন্যবাদ জনাইছোঁ। এতিয়া এই গোটেই আসনখিনিত আমি নিশ্চিতভাৱে 100% আমি সফল হ'ম বুলি, ৰাইজৰ আশীৰ্বাদ পাম বুলি আমি অৱতীৰ্ণ হৈছোঁ। আৰু কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি ইমানখন আসন পাম, ইমানখন আসন পাম পোৱাটো যুগুত নহয়। কাৰণ গণদেৱতা নৰৰূপী নাৰায়ণ আমাৰ জনতা জনাৰ্দনে সিদ্ধান্ত ল'ব। কিন্তু আমি পূৰ্ব যিবিলাক আমাৰ ফলাফল, তাৰ পৰা আমি পতিয়ন গৈছোঁ যে ৰাইজে আমাক আশীৰ্বাদ দিব। আমি যদি জিলা অনুযায়ী যাওঁ, যোৰহাট জিলাৰ আপোনালোকে জানে 4টা সমষ্টিত 16খন আসন আছে আৰু তাৰে আমি 15খনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু এখন AGPয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। টোটেল মুঠ তাত আঞ্চলিক পঞ্চায়ত আছে 86টা, 77টাত আমি তাত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। অসম গণ পৰিষদে 9টাত। ঠিক সেইদৰে আমাৰ চৰাইদেউ জিলাত আপোনালোকে জানে 8টা জিলা পৰিষদ আছে। 8টা জিলা পৰিষদতে BJPক আমাৰ মিত্ৰজোঁটে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তাৰপিছত আমাৰ মাহমৰাত 17টা APৰ ভিতৰত আমি 2টা গণ পৰিষদে অংশগ্ৰহণ কৰিছে প্ৰতিদ্বন্দ্বিতাত। সোণাৰীৰ 19টাৰ ভিতৰত গণ পৰিষদে 2টাত কৰিছে। শিৱসাগৰ জিলাত সৰ্বমুঠ 12টা ZP আছে, তাৰে BJPয়ে 11টাত কৰিছে আৰু অসম গণ পৰিষদে খেলুৱা খাউৰা সমষ্টিত খেলুৱাত কৰিছে। আৰু কেইটামানত আমি 4টাত আমি বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতাও কৰিছোঁ আমাৰ মিত্ৰ দলৰ অগপৰ সৈতে। একেলগে আমি নামিছোঁ নিজে জিকাৰ লক্ষ্যৰে। টোটেল তাতে 82টা আঞ্চলিক পঞ্চায়তৰ 80টাতে আমি অংশগ্ৰহণ কৰিছোঁ। মাজুলীৰ 4টাত আমি BJP অংশগ্ৰহণ কৰিছোঁ। তাত আমাৰ অংশীদাৰ হৈ আছে গণশক্তি। আৰু আঞ্চলিক পঞ্চায়তৰ 2টাত BJP আৰু AGP 2টাত আছে। ইয়াত BJP বুলি কওঁতে আমাৰ লগত আমাৰ অন্যতম মিত্ৰ দল গণশক্তিও আছে।